এইফালে চাওকচোন আজি মই কি দেখুৱাব ওলাইছোঁ আপোনালোকক। ইয়াতে মই কি জমা কৰি ৰাখিছোঁ চাবচোন। চাওক, ইয়াতে আছে কণীৰ বাকলি, পিঁয়াজৰ বাকলি আৰু আছে আপোনাৰ নহৰুৰ বাকলি। এইখিনি বস্তু মই ইয়াতে জমা কৰি ৰাখিছোঁ আৰু এই বস্তুখিনিৰেদি মই কি কৰোঁ তাকে আজি আপোনালোকক অলপ দেখুৱাব খুজিছোঁ। হয়তো বহুতে জানে আৰু কোনোবাই নাজানিবও পাৰে। যিয়ে নাজানে তাৰ কাৰণে ভাল হ'ব। ময়ো আগতে নাজানিছিলোঁ, এতিয়া মই এনেকৈ ইউটিউবতে শিকিছোঁ। তাকে ভাবিলোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ। আমি এইবোৰ পেলাই দিওঁ নহয়, আজিৰ পৰা আপোনালোকে এইবোৰ পেলাই নিদিব। এনেকৈ যিকোনো প্ৰকাৰে এনেকৈ জমা কৰি ৰাখিব। পলিথিন এটাত ভৰাই থ'লেও হ'ব। আৰু এইখিনি আজি খুব ৰ'দ দিছে নহয়, সেইকাৰণে মই ভাবিলোঁ অলপ ৰ'দত দি লওঁ। ৰ'দত নিদিলেও হয়, কিন্তু ৰাতিপুৱাৰ ভাগত মোৰ এইবোৰ কৰিবৰ সময় নাই যে, এনেকৈ অলপ ৰ'দত দি থওঁ। তাৰপিছত মই কি কৰোঁ আপোনালোকক দেখাই আছোঁ। বস্তাখন পালোঁ যিহেতু বস্তাখনৰ ওপৰতে দিলোঁ, দি এতিয়া মই মেলি দিম ধুনীয়াকৈ। তো এতিয়া আহিলোঁ ভাত পানী খাই আবেলিৰ সময়ত, আৰু বস্তাখন কোনোবাই লৈ গৈছে।